11 নম্বৰ প্ৰশ্নটোত সুধিছে দ্য নেম অফ চাইণ্টিষ্ট এণ্ড ইনভেনশ্যনছ আৰ গিভেন এজ এটা ফালে চাইণ্টিষ্টসকলৰ নাম দিছে আৰু আনফালে তেওঁলোকে কৰা আৱিষ্কাৰসমূহৰ নাম দিছে। আমি সকলোৱে জানো যে গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল আৰু মেৰী কুৰীয়ে ৰেডিঅ' এক্টিভিটি আৱিষ্কাৰ কৰিছিল আৰু থমাছ এডিছনে কৰিছিলে ফ'ন'গ্ৰাফ আৰু উইলহেম ৰংটেনে কৰিছিলে এক্স-ৰে। আপোনালোকে দেখিলে বি A2 টেলিফোন গ্ৰাহাম বেল টেলিফোন, বি মেৰী কুৰী 1 ৰেডিঅ' এক্টিভিটি, চি 4 থমাছ এডিছন ফ'ন'গ্ৰাফ আৰু ডি উইলহেম ৰংটেন এক্স-ৰে। গতিকে ইয়াত অপশ্যনৰ পৰা আমি ইয়াত দেখিছোঁ যে অপশ্যন ডিত শুদ্ধকৈ আছে, A2 আছে, B1, C4 আৰু D3। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডি। Who was the first Indian to win an Oscar award of any category? ইয়াৰ পৰা শুদ্ধ উত্তৰটো হৈছে ভানু আথায়া। ভানু আথায়া প্ৰথম ভাৰতীয় ব্যক্তি হয় যিয়ে অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। অপশ্যন বিটো শুদ্ধ। থাৰ্ড খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2023 was held at তেতিয়া 2023 চনত খেলো ইণ্ডিয়া হৈছিল উত্তৰ প্ৰদেশত আৰু এতিয়া আপোনালোকৰ হয়তো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিব 2024 বা 2025। 2025ত খেলো ইণ্ডিয়া হ'ব, 2025ত হ'ব বিহাৰত আৰু 2024ত হৈ গ'ল তামিলনাডুত। এইকেইটা কথা আপোনালোকে মনত ৰাখিব, আহি যাব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনত। গতিকে 2025ত খেলো ইণ্ডিয়া হ'ব বিহাৰত, এইটো মনত ৰাখিব। এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনেই আছিলে। হু ৱন দ্য অৰেঞ্জ কেপ ইন IPL 2023? এইটো তেতিয়া উত্তৰটো আছিলে শুভমন গিল আছিলে উত্তৰটো। আৰু এতিয়া 2025ত সুধিব 2025ত IPL কোনে জিকিছিলে? আপোনালোকে সকলোৱে জানে RCB জিকিছিলে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। আৰু 2025ত অৰেঞ্জ কেপ পাইছিলে, দেখিলেই 2025ত অৰেঞ্জ কেপ পাইছিলে সাই সুধাছেনে। আৰু ইয়াত পাৰ্পুল কেপো আছে দেই, মই হ'লে ভালকৈ নাজানো। আৰু পাৰ্পুল কেপ পাইছিলে প্ৰি কৃষ্ণাই পাইছিলে। গতিকে IPLৰ কুৱেশ্যন আনচাৰবোৰ মনত ৰাখিব, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ আহেই বুলি ক'ব পাৰি BEdৰ এক্সামত। আৰু মই ইমান নাজানো ক্ৰিকেটৰ বিষয়ে, কিন্তু তথাপিও এতিয়াতো আপোনালোকে যি হ'লে নাজানে তেখেতলোকেও পঢ়িবই লাগিব উত্তৰটো শুদ্ধকৈ কৰিবলৈ। বাকী যিসকলে IPL চাই ভাল পায় বা তেখেতলোকে জানে তেখেতলোকৰ কাৰণে এটা প্লাছ পইণ্ট হয়। গতিকে পাৰ্পুল কেপ কোনে পাইছিলে আৰু অৰেঞ্জ কেপ এই দুটা কথা একদম মনত ৰাখিবই, আহেই বুলি ক'ব পাৰি পাৰ্পুল কেপ আৰু অৰেঞ্জ কেপৰ বিষয়ে। হুইচ প্লেয়াৰ বিকেম দ্য ফাৰ্ষ্ট উমেন প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন? ইয়াত আছে MC মেৰী কম, অঞ্জু ববি জৰ্জ, PT ঊষা, ছানিয়া মিৰ্জা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে PT ঊষা। তেখেত এথলীট হয় আৰু তেখেতক আমাৰ ভাৰতৰ কুইন অফ ইণ্ডিয়ান ট্ৰেক বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 16ত সুধিছে যে দি অথৰ অফ দ্য বুক ইয়াত এখন অৰণ্য আছিল ইজ। এইটো উত্তৰ সকলোৱে পাৰিব। এইটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন A অনুৰাধা শৰ্মা পূজাৰী। দি ফাৰ্ষ্ট ইণ্ডিয়ান উমেন ৰেছলাৰ টু উইন গ'ল্ড ইন এছিয়ান গেমছ। অপশ্যনত আছে সাক্ষী মালিক, মেৰী কম, লভলীনা বৰগোহাঁই, ভিনেছ ফগাট। ইয়াৰ পৰা দুটা অপশ্যন আপোনালোকে আঁতৰাই দিবই পাৰিব, কাৰণ মেৰী কম আৰু লভলীনা বৰগোহাঁই হয় বক্সাৰ, ইয়াত সুধিছে ৰেছলাৰৰ কথা। গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভিনেছ ফগাট। তেখেত এগৰাকী ৰেছলাৰ হয় ভিনেছ ফগাট। শুদ্ধ উত্তৰটো হৈছে তেখেতে পাইছিলে প্ৰথম সোণৰ পদক এছিয়ান গেমছত। কুৱেশ্যন নম্বৰ 18ত সুধিছে যে দি প্ৰেক্টিছ হুইচ উইল নট কনজাৰ্ভ LPG ইন ইয়ৰ কিটচেন ইজ। যিসকলে ঘৰত ভাত শাক বনায় তেওঁলোকে অপশ্যনকেইটা পঢ়ি নিশ্চয় অনুমান কৰিব পাৰিবই যে
আমি কেনেদৰে শাক পাচলি বনালে বা ভাত বনালে আমি চিলিণ্ডাৰ বচাব পাৰোঁ, চিলিণ্ডাৰ গেছ। গতিকে ইয়াৰ পৰাতো অপশ্যন ডিটো একেবাৰে নহয়। কুকিং ফুড ইন এন অ'পেন পেন কেপ অন এ ল' ফ্লেম, এইটোৰ দ্বাৰা আমি LPG পাকঘৰত বচাব নোৱাৰোঁ। গতিকে অপশ্যন ডিটো হৈছে কাৰেক্ট আনচাৰ। বাকীখিনিতো চুৱাইকিং ডাল ফৰ চাম টাইম বিফৰ কুকিং ইট, এইটো দালিখিনি পানীত তিয়াই থ'লেতো কোমল হ'ব, গতিকে ইয়াৰ পৰাতো বচাবই পাৰিম আমি। কিপিং দ্য ভেজিটেবল চফ্ট বিফৰ লাইটিং দ্য গেছ ফৰ কুকিং, এইটো কাৰেক্ট হয়। আমি যদি গেছটো লগাই থওঁ তাৰ পাছতহে যদি আমি শাক পাচলিসমূহ কাটোঁ, তেতিয়াতো গেছখিনি এনেই অবাবত নষ্ট হ'ব, হয় নাই? কুকিং ফুড ইন এ প্ৰেছাৰ কুকাৰ, প্ৰেছাৰ কুকাৰত চব্জি আদি সোনকালে বনাব পাৰি। গতিকে অপশ্যন ডিটো হৈছে কাৰেক্ট আনচাৰ। হুইচ অফ দ্য ফলোয়িং আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ হায়াৰ এডুকেশ্যন এজ পাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020? NEPৰ কুৱেশ্যন অহাৰ চান্স বহুত আছে, গতিকে আপোনালোকে NEPৰ বিষয়ে ভালদৰে চাব সেইটো ছাবজেক্ট। ইয়াত সুধিছে যে মাল্টি ডিচিপ্লিনাৰী ইন নেচাৰ, প্ৰভিজন অফ মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট, প্ৰভিজন অফ এডুকেশ্যন ফৰ ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং, প্ৰভিজন অফ অনাৰ্ছ এণ্ড ৰিচাৰ্চ ইন আণ্ডাৰ গ্ৰেজুৱেট লেভেল। এই গোটেইকেইটা অপশ্যনেই শুদ্ধ হয়, গতিকে অপশ্যন ডিটো হৈছে কাৰেক্ট। Which one of the following Assamese leaders participated in the Dandi Yatra of Mahatma Gandhi in 1930? ইয়াৰে C আৰু D এই অপশ্যন দুটাৰ ভিতৰত বহুতে কনফিউজ হয়। দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল লীলাধৰ বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল প্ৰথম ঘূৰণীয়া নেচমেলত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন C। আপোনালোকে ইয়াত ভালদৰে চাই লওক, মই লিখি দিছোঁ। দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল আমাৰ অসমৰ পৰা লীলাধৰ বৰুৱা আৰু ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল, অৰ্থাৎ প্ৰথম ঘূৰণীয়া মেচমেলত অংশগ্ৰহণ কৰিছিল চন্দ্ৰধৰ বৰুৱা। এইকেইটা অপশ্যন আপোনালোকে ভালদৰে মনত ৰাখিব, কনফিউজ নহ'ব। এইকেইটাত কনফিউজ হোৱা দেখা যায়, গতিকে দাণ্ডি যাত্ৰা লীলাধৰ বৰুৱা আৰু ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স চন্দ্ৰধৰ বৰুৱা। আজি পাৰ্টটো ইমানতে সামৰিছোঁ। নেক্সট পাৰ্টত আকৌ বাকীখিনি কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। সকলোৱে ভালদৰে পঢ়ি যাওক, ভাল হ'ব। আৰু কিবা যদি বুজি নাপায় তেন্তে সুধিব কমেণ্টতে, বা যদি ভুলো হৈছে তেন্তে শুধৰায়ো দিব বুলি আশা কৰিলোঁ। গতিকে সকলোৱে পঢ়ি যাওক। ধন্যবাদ।